নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত যিহেতু ধনতেৰাছ, গতিকে প্ৰিয় দৰ্শক, ধনতেৰাছৰ দিনা প্ৰায় সকলোৱে অৰ্থাৎ প্ৰতি ঘৰলৈকে এডাল ঝাৰু নতুন ক্ৰয় কৰি অনাৰ এক নিয়ম আছে। সোণ ৰূপ গহনা ক্ৰয় কৰিব নোৱাৰিলেও এডাল আপুনি ঝাৰু অৱশ্যেই ক্ৰয় কৰিব। কিন্তু প্ৰিয় দৰ্শক, আপুনি ঝাৰু কিনাৰ সময়ত কিছুমান সাৱধান অৱলম্বন কৰিব লাগিব। আপুনি কেনেকুৱা ঝাৰু ক্ৰয় কৰিব লাগিব আৰু কেনেকুৱা ঝাৰু আপুনি ক্ৰয় কৰিব নালাগিব তাৰ বিষয়ে আপুনি জানি লোৱাটো অতি জৰুৰী। লগতে আপোনাৰ ঘৰত যিডাল ঝাৰু আছে অৰ্থাৎ যিডাল পুৰণি ঝাৰু, সেই পুৰণি ঝাৰুডালে আপুনি ধনতেৰাছৰ দিনা এটা উপায় কৰিব। যেনে তেনে আপুনি এই উপায়টো পুৰণি ঝাৰুডালে কৰিব। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেনেকুৱা ঝাৰু ক্ৰয় কৰিলে সুফল পাব আৰু কেনেকুৱা ঝাৰু কেতিয়াও ক্ৰয় কৰিব নালাগিব আৰু পুৰণি ঝাৰুডালে আপুনি কি উপায় কৰিব, এই দিনটোত ঝাৰু ক্ৰয় কৰিলে কি হয়, আপুনি এই সকলোবিলাক কথা সুন্দৰভাৱে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে আপুনি কমেন্ট ছেকশ্যনত ভক্তি মনেৰে লক্ষ্মী দেৱী আৰু ভগৱান ধনন্তৰীৰ নাম লিখিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে এটা ভিডিঅ'টোত লাইক কৰিব যাতে আমি আপোনালোকৰ বাবে ভিডিঅ' বনাবৰ বাবে মনোবল বাঢ়ে। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে আপুনি এই চেনেলটোত শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ বিভিন্ন নজনা কথা জানিবলৈ সক্ষম হ'ব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। প্ৰিয় দৰ্শক, বহু লোকে ধনতেৰাছৰ দিনা ঝাৰু কিনিব লাগে কিনে, কিন্তু তাৰ কিছুমান বিশেষ যে নিয়ম থাকে, কেনেকুৱা ঝাৰু কিনিব লাগে তাৰ বিষয়ে নাজানে, যাৰ ফলত তেওঁলোকে ঝাৰুডাল ক্ৰয় কৰাৰ শুভ ফল পাব নোৱাৰে। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব সেইসকলে এই কথাখিনি জানি লৈ সুফল নিশ্চিতভাৱে পাবলৈ আৰম্ভ কৰিব। ঘৰৰ পৰা তেওঁলোকৰ সমস্যা দূৰ হোৱাটো একেবাৰে নিশ্চিত। প্ৰতি বছৰে কাতি মাহৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰাছ উৎসৱ পালন কৰা হয়। এই দিনটোত ভগৱান ধনন্তৰীয়ে অমৃতৰ পাত্ৰ লৈ সাগৰ মন্থনৰ সময়ত ওলাই আহিছিল। এটা অমৃতৰ পাত্ৰ হাতত লৈ তেওঁ আবিৰ্ভাৱ হৈছিল আৰু ঠিক তাৰ দুদিনৰ পাছতেই লক্ষ্মী দেৱীৰ আবিৰ্ভাৱ হৈছিল। সেইকাৰণে ধনতেৰাছৰ দুদিনৰ পাছত দীপাৱলী উদযাপন কৰা হয়। ধনতেৰাছ শব্দটো দুটা শব্দৰে গঠিত। প্ৰথমটো হৈছে ধন আৰু দ্বিতীয়টো শব্দৰ অৰ্থ হৈছে 13 গুণ ধন। ভাৰতীয় সংস্কৃতিক নিজৰ স্বাস্থ্য সৰ্বাধিক সম্পদ বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি এই দিনটোত এডাল নতুন ঝাৰু ক্ৰয় কৰিলে আৰু এই পুৰণা ঝাৰুডালে এনে উপায় কৰিলে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। প্ৰিয় দৰ্শক, প্ৰথমৰ সুখ হৈছে মানুহৰ সুস্থ শৰীৰ আৰু দ্বিতীয় সুখ হৈছে ঘৰৰ মায়া। সেইবাবেই দীপাৱলীৰ আগত ধনন্তৰী বাবাৰ এই ধনতেৰাছ পূজাৰ দিনটো অতি গুৰুত্ব দিয়া হয়। শাস্ত্ৰত কোৱা হয় যে এই দিনটোত ধনন্তৰী ভগৱানক পূজা যিসকলে কৰিব সেইসকলে সুস্বাস্থ্য আৰু সুখ শান্তি ঘৰত লাভ কৰিবলৈ সক্ষম হয়। এই দিনটোত ঝাৰুৰ লগতে বহু মানুহে সোণ ৰূপ গহনা ক্ৰয় কৰে, বাচন বৰ্তন ক্ৰয় কৰে। কাৰণ এই দিনটোত ভগৱান ধনন্তৰীয়ে নিজৰ হাতত এটা পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল। সেইবাবে এই দিনটোত সোণ ৰূপ গহনা বাচন বৰ্তন ক্ৰয় কৰাটো অতি শুভ আৰু ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। ইয়াৰ দ্বাৰা লক্ষ্মী দেৱী আৰু ধনৰ দেৱতা প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। যিদিনাখন শাস্ত্ৰৰ অনুসৰি ভগৱান ধনন্তৰীৰ আবিৰ্ভাৱ হৈছিল, এই দিনটো কাতি মাহৰ ত্ৰয়োদশী তিথি আছিল বুলি কোৱা হয়। এইকাৰণে এই তিথিক ধনতেৰাছ বা ধন ত্ৰয়োদশী তিথি বুলি কোৱা হয় শাস্ত্ৰত।
তেন্তে প্ৰিয় দৰ্শক আহক আমি বেছি পলম নকৰি এই দিনটোত কেনেকুৱা ঝাৰু ক্ৰয় কৰিব লাগে আৰু ঝাৰু কেনেকুৱা ক্ৰয় কৰিব নালাগে তাৰ বিষয়ে আমি প্ৰথমেই জানি লওঁ আৰু তাৰ পাছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনাৰ ঘৰত থকা পুৰণি ঝাৰুডালে আপুনি কোনটো প্ৰতিক্ৰিয়া কৰিব লাগিব অৰ্থাৎ উপায় বা কাম কৰিব লাগিব। প্ৰিয় দৰ্শক আপুনি নিশ্চয় জানে এখন ঘৰত কেতিয়াও ঝাৰু থিয় কৰি ৰাখিব নালাগে। সেইবাবে আপুনি কেতিয়াও ঘৰখনত থকা ঝাৰুডাল কেতিয়াও থিয় হৈ থাকিবলৈ নিদিব। এনে কাৰ্য কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰখনৰ বাবে বেয়া বুলি এনে কৰাটো শাস্ত্ৰত কোৱা হৈছে। লগতে আপুনি ভুলতো কোনোদিনা কেতিয়াও আপুনি ঝাৰুত ভৰি নলগাব। এনে কাৰ্য কৰা দেখিলে লক্ষ্মী দেৱী ক্ৰোধিত হ'ব, যাৰ ফলত আপোনাৰ ঘৰখন ত্যাগ কৰি মহালক্ষ্মী গুচি আহিব। ঝাৰুক পূজা কৰিলে শাস্ত্ৰৰ অনুযায়ী মহালক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰত বিৰাজমান হয় মহালক্ষ্মীৰ কৃপা। এতিয়া আপুনি জানি লওক আপুনি এই দিনটোত কেনেকুৱা ঝাৰু ক্ৰয় কৰিব লাগিব অৰ্থাৎ কিনিব লাগিব। প্ৰিয় দৰ্শক ধনতেৰাছৰ দিনা ঝাৰু কিনিলে ঘৰখনত অৰ্থনৈতিক আৰু সম্পদ বৃদ্ধি হয়। কিন্তু প্ৰিয় দৰ্শক আপুনি এই দিনটোত পাৰিলে ফুল থকা ঝাৰু ক্ৰয় কৰিব। খালি ঝাৰুডাল আপুনি ক্ৰয় কৰাৰ সলনি ফুল থকা ঝাৰু কিনাটো শাস্ত্ৰৰ অনুসৰি অতি শুভ বুলি কোৱা হৈছে। লগতে আপুনি ধনতেৰাছৰ দিনা ঝাৰু কিনিলে এটা কথা নিশ্চিত হৈ ল'ব আপুনি এইটো কথা ধ্যান কৰিব যাতে ঝাৰুডাল পাতল বা শুকান নহয়। অৰ্থাৎ প্ৰিয় দৰ্শক আপুনি যিডাল ঝাৰু ক্ৰয় কৰিব সেই ঝাৰুডালৰ কাঠিবোৰ অৰ্থাৎ লাঠিবোৰ যাতে ভাল অৱস্থাত থাকে, ভঙা চিঙা নহয়, তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিহে ঝাৰু ক্ৰয় কৰিব। আপুনি সদায় ডাঠ ঝাৰুহে কিনিব। যিমানেই ডাঠ ঝাৰু আপুনি কিনিব সিমানেই আপোনাৰ ঘৰখনৰ বাবে ভাল। ভঙা চিঙা আপুনি ঝাৰু নিকিনিব। এনে কৰিলে আপোনাৰ ঘৰলৈ বেয়া প্ৰভাৱ আহিব। লগতে প্ৰিয় দৰ্শক আপুনি ভুলতো কেতিয়াও প্লাষ্টিকৰ ঝাৰু ক্ৰয় নকৰিব। ধনতেৰাছৰ দিনটোত আপুনি প্লাষ্টিকৰ ঝাৰু এনে দিলেও আপুনি ঘৰলৈ নানিব। লগতে এই শুভ তিথিৰ দিনটোত আপুনি যিকোনো ধৰণৰ প্লাষ্টিক বস্তু ঘৰলৈ ক্ৰয় কৰি নানিব। তেনে কৰাৰ পৰা বিৰত থাকিব। প্লাষ্টিক হৈছে এটা অশুদ্ধ ধাতু। সেইবাবেই ধনতেৰাছৰ দিনা অশুদ্ধ ধাতুৰ বস্তু ক্ৰয় কৰাটো ফলপ্ৰাপ্ত নহয় বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক ধনতেৰাছৰ দিনা আপুনি বজাৰৰ পৰা ঝাৰুডাল ক্ৰয় কৰি আনিয়েই ঘৰৰ চফাই কাৰ্যত ব্যৱহাৰ নকৰিব। এইটো কথা বিশেষভাৱে মনত ৰাখিব। কি কৰিব লাগিব প্ৰথমে আপোনাক আমি শ্বেয়াৰ কৰিম। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব কেৱল। প্ৰিয় দৰ্শক ধনতেৰাছৰ দিনা আপুনি সন্ধিয়াৰ সময়ত উত্তৰ দিশত কুবেৰ আৰু ধনন্তৰী দেৱতাৰ ফটোৰ মূৰ্তি আপুনি প্ৰতিষ্ঠা কৰিব। লগতে আপুনি তেওঁলোকৰ লগত লক্ষ্মী দেৱীকো ৰাখিব পাৰে আৰু তাৰ পাছত আপুনি তেওঁলোকৰ সন্মুখত আপুনি ঘিউ চাকি বন্তি জ্বলাব আৰু কুবেৰ দেৱতা আৰু আপুনি লক্ষ্মী দেৱীৰ সন্মুখত বগা মিঠাই আৰু হালধীয়া মিঠাই আগবঢ়াব আৰু তাৰ পাছত আপুনি লক্ষ্মী দেৱীৰ মন্ত্ৰও জপ কৰিব পাৰে, কুবেৰ দেৱতাৰ মন্ত্ৰও জপ কৰিব পাৰে। কুবেৰ দেৱতাৰ মন্ত্ৰটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। মন্ত্ৰটো ধ্যান কৰিব, মন্ত্ৰটো লক্ষ্য কৰিব। মন্ত্ৰটো হৈছে ওম হিম কুবেৰে নমঃ, ওম হিম কুবেৰে নমঃ। এইদৰে আপুনি যিমান পাৰে সিমান জপ কৰিব আৰু আপুনি তাৰ পাছত লক্ষ্মী চালিচাও পাঠ কৰিব পাৰে আৰু আপুনি ধনন্তৰী ভগৱানৰ স্তুতিও পাঠ কৰিব পাৰে। লগতে প্ৰিয় দৰ্শক আপোনাৰ ঘৰখনত ধন টকাৰ সুযোগ পাবৰ বাবে বৃদ্ধি কৰিবৰ বাবে টকা থোৱা ঠাইত আপুনি ধনন্তৰী বাবাক, ধনন্তৰী ভগৱানক আপুনি দীপাৱলীলৈকে ৰাখিব পাৰে। লগতে প্ৰিয় দৰ্শক আপুনি যিডাল ঝাৰু এই দিনটোত ক্ৰয় কৰি আনিব সেইডাল ঝাৰু ঘৰত থিয় কৰি নাৰাখিব। আমি প্ৰথমতে শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত এখন ঘৰত ঝাৰু থিয় হৈ থকাটো বাস্তু শাস্ত্ৰৰ অনুসৰি অশুভ। গতিকে আপোনাৰ ঘৰত যদি ঝাৰু থিয় হৈ থাকে তেন্তে শত্ৰুৱে আপোনাক বাধাৰ সৃষ্টি কৰিব পাৰে, ব্যাঘাত জন্মাব পাৰে। সেইবাবে আপুনি আপোনাৰ ঘৰৰ এটা সুৰক্ষিত নিৰ্দিষ্ট ঠাইত আপুনি ৰাখিব ঝাৰুডাল।
তেনেকৈ যদি আপুনি ৰাখিব পাৰে তেতিয়াহ'লে ইয়াৰ ফলস্বৰূপে দুষ্ট শক্তিয়ে আপোনাৰ ঘৰত অশান্তি দিব নোৱাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক উপায় কেইটাৰ বিষয়ে। ধনতেৰাছৰ দিনা আপুনি যিডাল ঝাৰু কিনি আনিব সেইডাল ঝাৰুত আপুনি এই বস্তুটো বান্ধি ৰাখিব। তাৰ বিষয়ে কোৱাৰ পূৰ্বে আপুনি যদি ইমানলৈকে এটা ভিডিঅ'টো লাইক কৰা নাই তেন্তে অনুগ্ৰহ কৰিছো এটা ভিডিঅ'টো লাইক কৰিব। প্ৰিয় দৰ্শক, আপুনি ধনতেৰাছৰ দিনা যিডাল ঝাৰু ক্ৰয় কৰি আনিব সেইডাল ঝাৰু আপুনি কুবেৰ দেৱতা আৰু মা লক্ষ্মীৰ চৰণত ৰাখি পূজা কৰিব। প্ৰথমেই আপোনাৰ কাম পূজা কৰিব আৰু তাৰ পাছত আপুনি লক্ষ্মী দেৱীৰ বিশেষ কৃপা থকা বাস কৰা সেই ঝাৰুডালত আপুনি এডাল বগা সূতা বান্ধি দিব। যদি আপুনি এডাল বগা সূতা ঝাৰুডালত বান্ধি দিব পাৰে, পূজা কৰিব পাৰে, তাৰ পাছত ব্যৱহাৰ কাৰ্যত আপুনি ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে আপোনাৰ ঘৰখনলৈ সুফল আহিব আৰু জীৱনত আপুনি সফলতাৰ মুখ দেখিবলৈ পাব। বাধাৰ সন্মুখীন হ'বলগীয়া কেতিয়াও নহ'ব। লগতে প্ৰিয় দৰ্শক, আপুনি ঝাৰু কিনিলে সদায় ফুলৰ ঝাৰু বা নাৰিকলৰ ঝাৰু কিনিবলৈ চেষ্টা কৰিব। এনে ঝাৰু ক্ৰয় কৰাটো অতি শুভ বুলি ফলদায়ক বুলি গণ্য কৰা হয় শাস্ত্ৰত। এতিয়া আহিছো পুৰণি ঝাৰুৱে কৰা প্ৰতিকাৰ অৰ্থাৎ কাম কেইটাৰ বিষয়ে। আপোনাৰ ঘৰত যদি পুৰণি ঝাৰু আছে তেন্তে সেই ঝাৰুডাল পেলাই নিদিব। আপুনি সেই ঝাৰুডাল আপুনি সঠিকভাৱে বান্ধিব, ভালদৰে পুনৰ বান্ধিব। তাৰ পাছত আপুনি সেই পুৰণি ঝাৰুডালতো এডাল বগা সূতা বান্ধি দিব। এনে কৰি যদি ঘৰত ৰাখে বা ব্যৱহাৰ কৰে পুনৰ, তেতিয়াহ'লে আপুনি আৰু সুফল পাবলৈ সক্ষম হ'ব। আৰু আপুনি যদি পুৰণা ঝাৰুডাল ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে এনেকুৱা এটা ঠাইত ৰাখক য'ত আপোনাৰ ঘৰলৈ আলহী আহিলে ঘৰৰ মানুহৰ যাতে ওলোৱা সোমোৱা কৰোতে সেই ঝাৰুডালত চকু নপৰে। এনেকুৱা এটা বিশেষ ঠাইত আপুনি ৰাখিব সেই পুৰণা ঝাৰুডাল আৰু নতুন ঝাৰুডালো আপুনি তেনেকুৱা এটা ঠাইতে ৰাখিব যাতে যিকোনো মানুহ আহিলে ঝাৰুডালত আহিয়ে চকু নপৰে। যদি আপোনাৰ ঘৰত থকা ঝাৰুডাল বেলেগ মানুহে অহা যোৱা কৰোতে দেখা পাই থাকে তেতিয়াহ'লে ঘৰলৈ নিগেটিভ শক্তিৰ প্ৰৱেশ হয় বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, ধনতেৰাছৰ দিনা আপুনি যেতিয়া ঝাৰু ব্যৱহাৰ কৰিব তাৰ পিছত আপুনি পাকঘৰ বা বিচনাৰ তলত কেতিয়াও এৰি থৈ নাহিব এই পুৰণি ঝাৰুডাল। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, ধনতেৰাছৰ দিনা আপুনি যিদৰে নতুন ঝাৰুডাল পূজা কৰিব ঠিক সেইদৰে আপুনি পুৰণা ঝাৰুডালো পূজা কৰিব। পুৰণা ঝাৰুডালতো আপুনি কুমকুম অক্ষ লগাব, বগা সূতা বান্ধিব আৰু নতুন ঝাৰুডালতো সেই একে কাৰ্যই কৰিব। আপুনি মুঠৰ ওপৰত দুয়োডাল ঝাৰুতে একে প্ৰতিকাৰ কৰি পূজা কৰিব। যদিহে আপুনি এই ৰীতি নীতি নিয়মসমূহ মানি চলিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰত থকা ঝাৰুডালেই আপোনাক আচৰিত চমৎকাৰী ফল প্ৰদান কৰিব। ঘৰৰ পৰা সকলো ধন সম্পত্তি, ধান চাউলৰ অভাৱ মা লক্ষ্মীয়ে দূৰ কৰিব। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জনৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই দিনটোত সঠিক ঝাৰু ঘৰলৈ ক্ৰয় কৰিব পাৰে আৰু এই উপায়টো পুৰণি ঝাৰুডালে ঘৰত কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি নিশ্চয় আজিৰ ভিডিঅ'টোৰ পৰা বহুখিনি ঝাৰুৰ লগত জড়িত ধনতেৰাছৰ দিনা কিয় ঝাৰু কিনিব লাগে এই সকলোবিলাক কথা সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। গতিকে আৰু 10 জনকো এই কথাখিনি জনাই উপকৃত কৰিব বুলি আমাৰ বিশ্বাস। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।